হাই কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ মোৰ নিচিনা বিন্দাস আৰু নমস্কাৰ মই ৰাজমণিয়ে মোৰ চেনেলে আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু ড্ৰেছ দেখি হয়তো গমে পাইছে যাব ওলাইছোঁ ক'বাত আৰু ৰাতি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু পুৰা জেকেট টেকেট পিন্ধি লৈছোঁ আজি যাব ওলাইছোঁ থিয়েটাৰ চাবৰ কাৰণে আৰু আজি থিয়েটাৰত আছে কি আছিল গুঞ্জন আৰু মুনমি ফুকন গতিকে আপোনালোককো ধুনীয়াকৈ থিয়েটাৰ দেখাম গতিকে মোৰ লগত ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব মানে ৰাইজসকল বহুত দেৰি হ'ল মানে সোনকালে যাব লাগে ভাত চাত বনালোঁ গতিকে জলদি যাব লাগে ঠাণ্ডা বিৰাট বাহিৰত সেইকাৰণে পুৰা জেকেট চেকেট পিন্ধি লৈছোঁ আজি থিয়েটাৰত কি হয় কি কেনেকৈ কি ধুনীয়া বোলে নাটক গতিকে বলকচোন আজি কি হয় কি নহয় আপোনালোককো ধুনীয়াকৈ দেখাওঁ আমি লৈলোঁ টিকেট আৰু আমাৰ মামী আহিছে মামী চাই ফেলে হাই আৰু এইফালে মানুহ চানুহ কম প্ৰণাম দেৱাদিদেৱ মহেশ্বৰ আপুনি অন্তৰ্যামী গতিকে ত্ৰিপুৰক বিনাশ কৰি ত্ৰিভুৱন উদ্ধাৰ কৰক প্ৰভু উদ্ধাৰ কৰক শুনা দেৱৰাজ প্ৰজাপতি ব্ৰহ্মাৰ বৰত বলিয়ান ত্ৰিপুৰ ধৈৰ্য ধৰা দেৱৰাজ যিদিনা ত্ৰিপুৰৰ হাতত ধৰ্ষিতা হ'ব কোনোবা অবলা নাৰী সেইদিনাই কৰ্তন হ'ব ব্ৰহ্মাৰ অৰ্ধে কবৰ যুদ্ধ নিশ্চয় হ'ব ত্ৰিপুৰৰ লগত হোৱা তয়াময়া যুদ্ধত মোৰ দেহৰ পৰা নিগৰিত হ'ব এক বিশেষ ধৰণৰ ঘামাচু তাৰ পৰাই জন্ম হ'ব এবিধ বিশেষ উদ্ভিদ এই উদ্ভিদৰ পৰা উৎপত্তি হ'ব ফুল ফল আৰু গুটি যাক ধাৰণ কৰিলে দেহ মন পবিত্ৰতাৰে ভৰি পৰিব আঁতৰি যাব ভয় শংকা অৱসাদ আৰু সেই দেৱাংগ গুটিবিধৰ নাম হ'ব তুমি সুস্থ হৈ উঠিছা মনটো ভাল লাগিছে আৰু তুমি মোতকৈ তোমাৰ আঘাত বেছি গুৰুত্বৰ আছে নাই মোৰ একো হোৱা নাই কিন্তু ডক্টৰে কৈছিল মোৰ যদি আৰু তেজ ওলালেহেঁতেন মই এনো মৰি থাকিলোহেঁতেন কাৰণো কি যায় আমি হ'লো সৰু সৰু মানুহ মৰিলেও কাৰো একো নাযায় তেনেকৈ নক'বা ৰুদ্ৰ তোমাৰ দৰে মানুহ আজি জীয়াই আছে কাৰণে পৃথিৱীখন ধুনীয়া হৈ আছে আচলতে আজি মই তোমাক ক্ষমা বিচাৰিহে ইয়ালৈ আহিছোঁ ক্ষমা কিয় চুৰিৰ আঘাত গা পাতিলেও তুমি মোক জীৱন দান দিলা অথচ মই তোমাক আজিলৈকে ধন্যবাদ এটা জনাব পাৰোঁ কেনে আছা মেম চাহাব নাপায় মানুহে মানুহক ইমান অন্যায় কৰিব নাপায় মানুহ ইমান অশলাগী হ'ব নাপায় দেই নন্দী এওঁলোক মস্ত অশলাগী মানুহ হয় স্বাৰ্থপৰ হয় স্বাৰ্থপৰ তই পাগল হৈছ নেকি তুমি ইয়াৰ কথাত বেয়া নাপাবা তেওঁ ক'বলৈ দিয়া ৰুদ্ৰ মই কিবা ভুল কৰি পেলালোঁ নেকি কিবা অন্যায় কৰি পেলালোঁ নেকি 10 তুমত অন্যায় কৰিছে ই ৰুদ্ৰই আপোনাক বচাবলৈ ই বুকু পাতি দিছিল অথচ আপোনাৰ ঘৰৰ মানুহে আমাকে তাৰ পৰা পুলিচ লগাই খেদি পঠিয়াইছে আৰে আমি বোলে আপোনাক হত্যা কৰিব বিচাৰিছোঁ নাপায় মেম চাহাব নাপায় মানুহে মানুহক ইমান অন্যায় কৰিব নাপায় মানুহ কিন্তু ইমান অশলাগী হ'ব নাপায় দেই আজি আপোনালোকক ৰুদ্ৰপ্ৰিয়াৰ ধুনীয়া ধুনীয়া মুহূৰ্ত কেইটামান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এইটো এটা ধুনীয়াকৈ ৰোমান্টিক গান গুঞ্জন দা আৰু মুনমি বাৰ এটা ইমান ধুনীয়া গান ৰোমান্টিক গান আৰু ইমান ধুনীয়া লাগিছে গানটো আপোনালোকক ভালকৈ গোটেইখিনি দেখাব নোৱাৰোঁ কাৰণ এইটো কথা আছে ন থিয়েটাৰখনৰ যদি গোটেইখিনি বস্তু দেখাই দিওঁ সেইটো বেয়া কথা সেয়েহে আপোনালোকক ভাল কিছুমান মুহূৰ্ত আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে এতিয়া আৰু কেইটামান দৃশ্য আছে সেইকেইটা আপোনালোকে ধুনীয়াকৈ চাই লওক যে আপোনালোকৰ মাজত আমাৰ গৌৰৱ উজ্জ্বল প্ৰথম নিশা এই প্ৰথম নিশাত যিসকল নাট্যপ্ৰেমী ৰাইজে আমাৰ নাট্য অভিনয় চাই আমাক প্ৰিয়া আহি পোৱাৰ আগতে এই উত্তল নৈখনে তোৰ এই ভৰিৰ তলৰ মাটিখিনিও যাতে খহাই লৈ নাযায় আৰু শুনে ৰুদ্ৰ আৰু প্ৰিয়াৰ মিলন কেতিয়াও সম্ভৱ নহয় অসম্ভৱ থাক মুখ মেলি বহি থাক এই ৰুদ্ৰক ধুমুহাৰ ভয় নেদেখুৱাবি আমাৰ প্ৰেমক ধুমুহাৰ ৰঙা চকুৱে বাধা দিব নোৱাৰে শুনিছ
আশ্ৰমখনৰ কাৰণে আৰু এই আশ্ৰমখনৰ কাৰণে ৰুদ্ৰ যুঁজি যুঁজি মৰি যাব আৰু এই ৰুদ্ৰক যুঁজিবলৈ অদম্য সাহস কোনে দিছে জানো জানো কোনে দিছে মোৰ প্ৰেমে মোৰ ভাল পোৱাই মোৰ প্ৰিয়া আহিব নন্দী আহিবই লাগিব তোমাৰ ধুমুহালে ভয় নালাগে তোমাক নিজৰ কৰি পাবলৈ মই হাজাৰ ধুমুহা পাৰ হ'ব পাৰিম ৰুদ্ৰ প্ৰিয়া তোমাৰ আগত এতিয়া ধুমুহাতকৈ ডাঙৰ বাধা আছে মই সাহসেৰে মুখামুখি হ'ম তুমি ৰাজকন্যা প্ৰিয়া মই ভিখাৰী মহাদেৱো সদাগৰ নাছিল মই সৰ্বহাৰা মই অঘৰী প্ৰিয়া মহাদেৱৰ ঘৰ নাছিল প্ৰেমৰ মহাযোগী ৰাজ অট্টালিকাৰ প্ৰয়োজন নাই তুমি কষ্ট পাবা প্ৰিয়া শিৱৰ সতীও ৰাজকন্যা আছিল মোৰ প্ৰেম কেৱল আৱেগ নহয় ৰুদ্ৰ ধুমুহা বৰষুণৰ ভয়ত সৌ পাহাৰখন জানো কেতিয়াবা বিচলিত হৈছে বৈ বৈ শেষ হৈ যোৱাৰ ভয়ত সৌ নৈখন জানো কেতিয়াবা থমকি ৰৈছে প্ৰেম কেৱল যৌৱনৰ উন্মাদনা নহয় ৰুদ্ৰ যি প্ৰেমত সংগ্ৰাম নাই সেই প্ৰেমৰ দামো নাই আমাৰ নিচিনা সৰু সৰু মানুহৰ চকু পানীৰ কোনো দাম নাই প্ৰিয়া চকু পানীৰ মূল্য আছে ৰুদ্ৰ দুখবোৰ চকু পানী হৈ সৰে আৰু অস্ত্ৰ হৈ চলে প্ৰিয়া য'ত প্ৰেম থাকে তাত যুদ্ধ অনিবাৰ্য আৰু যদি প্ৰেম সত্য হয় তেন্তে বিজয় অনিবাৰ্য প্ৰিয়া তোমাক সিহঁতে আকৌ বন্দী কৰি থ'ব সেইবাবেতো আজি ৰুদ্ৰ আৰু প্ৰিয়া এক হ'ব এয়া লোৱা সেন্দুৰ সত্য শিৱ সুন্দৰক সাক্ষী কৰি এই সেন্দুৰখিনি মোক কপালত আহিলে মই তোমাৰ তুমি মোৰ চিৰদিন চিৰকাল বাহ কি পবিত্ৰ ক্ষণৰ সাক্ষী হোৱাৰ সৌভাগ্য প্ৰদান কৰিলা প্ৰভু তোমাক ইয়াত কি লাগে খং নকৰিবা প্ৰিয়া এই গোলামে শুভ সংবাদ লৈ আহিছে কিমান বেছি মৰম থাকিলে মানুহে এই ঠাণ্ডাত থিয়েটাৰ চাব আহিব পাৰে আপোনালোকে জনাবচোন যিকেইজনে থিয়েটাৰ চাব আহিছে ইমান ঠাণ্ডাত সেই সকলকো বহুত বহুত ধন্যবাদ দিব লাগিব দেই ফাইনেলি ৰাইজ থিয়েটাৰ চাই আহি পালোঁ মস্ত ঠাণ্ডা আৰু ৰাতি এতিয়া বৰ্তমান বাজিছে 12টা আজি মোৰ ভিডিঅ'টোত আপোনালোকে বেলেগ একো দেখা নাপালে অকল থিয়েটাৰকে দেখালোঁ আপোনালোকক থিয়েটাৰৰ দৃশ্যবিলাক চাই কেনে পাইছে জনাবলৈ নাপাহৰিব